পয়াতত বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰ লাগিছে উচ্ছেদৰ জাননী পালে আৰু উচ্ছেদৰ জাননী পোৱাৰ পাছতে ঘৰ এৰি বহু পৰিয়ালে পলায়ন কৰিছে বেলগুৰি ৰিজাৰ্ভ বেদখল কৰি আছিল 200ৰো অধিক পৰিয়ালে প্ৰশাসনৰ জাননীৰ পাছতে নিজেই ঘৰ ভাঙি আঁতৰি গৈছে এতিয়া সকলো চৰকাৰী ভূমি খালী নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকিয়নি দিছিল প্ৰশাসনে গতিকে সকল লোকে চৰকাৰী এই ভূমিত বসবাস কৰি আহিছিল চৰকাৰৰ জাননী দিয়া হৈছে নোটিছ পাইছে আৰু চৰকাৰে জাননী লাভ কৰাৰ পাছতে স্থান ত্যাগ কৰিবলৈ এতিয়া সাজু হৈছে বহুতে নিজে নিজে ঘৰ ভাঙিছে ঘৰৰ আচবাব আঁতৰাই টিনপাত খুলি গাড়ীৰ অন্য স্থানলৈ লৈ গৈছে কাৰণ চৰকাৰত যদি বুলডোজাৰ চলে এক্সকেভেটৰ চলে এই সকলো সম্পত্তি মুহূৰ্ততে ধুলিসাৎ হৈ যাব গতিকে তাৰ পূৰ্বে নিজে নিজেই ঘৰত টিনপাত খুলি লৈ গৈছে যাতে সেই টিনপাত বা অন্য সা সামগ্ৰী অন্য স্থানত লৈ ব্যৱহাৰ কৰিব পাৰে মোহাম্মদ নাজিবুৰ ৰহমান গাঁওখনৰ নাম হ'ল বেলগুৰি উচ্ছেদ জাননী আজি শুনা পাইছোঁ উচ্ছেদ হ'ব বুলি আৰু নিউজত গম পাইছোঁ মানে ৰাতিপুৱা মানুহ আহিছিলে আমি থানৰ মাটিখিনি থাকোঁ আজি আপোনাৰ 1976 চনত থানত মাটিখিনি যে আমাক চমজাই দিছিলে যে তথাকোতে সেইটো ভগৱতী আই থান আমাক চমজাই দিছে যে চোৱা চিতা কৰিবৰ কাৰণে আমি চোৱা চিতা কৰি আছোঁ ইয়াত কোনো বেদখল হোৱা নাই আজি 1 বছৰ আগতে এবাৰ আলোচনা হৈছিলে বেদখল হ'ব বুলি পিছত আমি ডিচি অফিচত গৈ কমপ্লেইন জনাইছোঁ যে এই কমিটি মানুহ আহি থানাৰ মানুহ গৈ কমপ্লেইন জনাইছে যে আমাৰ মাটিখিনি ঠিকেই আছে উচ্ছেদ হ'ব নালাগে আৰু যিজন মানুহক দিছে সেই এজন মানুহে ৰাখি আছে চোৱা চিতা কৰি আছে এই মাটিখিনি আমি খেতি বাতি কৰি থাৰখন চলাই আছোঁ ইয়াত কোনো বেলেগ মানুহ নাই মাটিখিনি ঠিকেই আছে পয়াতত বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰ লাগিছে উচ্ছেদৰ জাননী পালে আৰু উচ্ছেদৰ জাননী পোৱাৰ পাছতে ঘৰ এৰি বহু পৰিয়ালে পলায়ন কৰিছে বেলগুৰি ৰিজাৰ্ভ বেদখল কৰি আছিল 200ৰো অধিক পৰিয়ালে প্ৰশাসনৰ জাননীৰ পাছতে নিজেই ঘৰ ভাঙি আঁতৰি গৈছে এতিয়া সকলো চৰকাৰী ভূমি খালী নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকিয়নি দিছিল প্ৰশাসনে গতিকে সকল লোকে চৰকাৰী এই ভূমিত বসবাস কৰি আহিছিল চৰকাৰৰ জাননী দিয়া হৈছে নোটিছ পাইছে আৰু চৰকাৰে জাননী লাভ কৰাৰ পাছতে স্থান ত্যাগ কৰিবলৈ এতিয়া সাজু হৈছে বহুতে নিজে নিজে ঘৰ ভাঙিছে ঘৰৰ আচবাব আঁতৰাই টিনপাত খুলি গাড়ীৰ অন্য স্থানলৈ লৈ গৈছে কাৰণ চৰকাৰত যদি বুলডোজাৰ চলে এক্সকেভেটৰ চলে এই সকলো সম্পত্তি মুহূৰ্ততে ধুলিসাৎ হৈ যাব গতিকে তাৰ পূৰ্বে নিজে নিজেই ঘৰত টিনপাত খুলি লৈ গৈছে যাতে সেই টিনপাত বা অন্য সা সামগ্ৰী অন্য স্থানত লৈ ব্যৱহাৰ কৰিব পাৰে মোহাম্মদ নাজিবুৰ ৰহমান গাঁওখনৰ নাম হ'ল বেলগুৰি উচ্ছেদ জাননী আজি শুনা পাইছোঁ উচ্ছেদ হ'ব বুলি আৰু নিউজত গম পাইছোঁ মানে ৰাতিপুৱা মানুহ আহিছিলে আমি থানৰ মাটিখিনি থাকোঁ আজি আপোনাৰ 1976 চনত থানত মাটিখিনি যে আমাক চমজাই দিছিলে যে তথাকোতে সেইটো ভগৱতী আই থান আমাক চমজাই দিছে যে চোৱা চিতা কৰিবৰ কাৰণে আমি চোৱা চিতা কৰি আছোঁ ইয়াত কোনো বেদখল হোৱা নাই আজি 1 বছৰ আগতে এবাৰ আলোচনা হৈছিলে বেদখল হ'ব বুলি পিছত আমি ডিচি অফিচত গৈ কমপ্লেইন জনাইছোঁ যে এই কমিটি মানুহ আহি থানাৰ মানুহ গৈ কমপ্লেইন জনাইছে যে আমাৰ মাটিখিনি ঠিকেই আছে উচ্ছেদ হ'ব নালাগে আৰু যিজন মানুহক দিছে সেই এজন মানুহে ৰাখি আছে চোৱা চিতা কৰি আছে এই মাটিখিনি আমি খেতি বাতি কৰি থাৰখন চলাই আছোঁ ইয়াত কোনো বেলেগ মানুহ নাই মাটিখিনি ঠিকেই আছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা